প্ৰায় 100খন গ্ৰন্থ আজি এই 5 ছেপ্টেম্বৰ তাৰিখে আমাৰ দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি মই দেৰগাঁৱীয়া গল্পকাৰসকলৰ এখন গল্প সংকলন 100 বছৰৰ গল্প নামে এখন সংকলন আজি ইয়াত উন্মোচিত হ'ল। মই তাৰ বাবে প্ৰথমতে দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষীয় অনুষ্ঠানৰ এই অনুষ্ঠানটিলৈ মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 100 বছৰৰ গল্পৰ নামটো এইকাৰণেই দিলোঁ যে আমাৰ দেৰগাঁও অঞ্চলৰ পৰা লক্ষ্মীনাথ ফুকনৰ পৰা ধৰি আজিলৈকে 100 বছৰে অসমীয়া গল্প সাহিত্যলৈ বহু উৎকৃষ্ট গল্প আমাৰ দেৰগাঁও অঞ্চলৰ পৰা আজি আগবঢ়াই আহিছে। গতিকে এই 100 বছৰে দেৰগাঁও অঞ্চলৰ পৰা অসমীয়া গল্প সাহিত্যলৈ কিমান অৱদান আগবঢ়ালে, কেনেকুৱা উৎকৃষ্ট গল্প আমি অসমীয়া সাহিত্যক দিবলৈ সমৰ্থ হ'লোঁ, সেইটোৰ এটা তুলাচনি, সেইটো এটা জুখিবৰ কাৰণে আমি এই গ্ৰন্থখন প্ৰণয়ন কৰিছোঁ। যিখন গ্ৰন্থ উন্মোচন কৰা হ'ল, এই গ্ৰন্থখনৰ এটা বিশেষত্ব হ'ল যে দেৰগাঁও সাহিত্য সভাৰ 100 বছৰীয়া এই উদযাপন সম্পৰ্কীয় এটা কাৰ্যসূচী হিচাপে দেৰগাঁৱৰ লেখকসকলে লেখা 13টা গল্পৰ এখন গ্ৰন্থ। গতিকে বিশেষত্ব এই যে এই দেৰগাঁৱৰ যিসকল গ্ৰন্থ প্ৰেমী আছে তেওঁলোকলৈ এই গ্ৰন্থখনে এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব যে দেৰগাঁৱৰ 13জন বিশিষ্ট গল্পকাৰৰ বিশিষ্ট গল্প এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে। আৰু যিগৰাকী সম্পাদকে এই গ্ৰন্থখন সম্পাদনা কৰিছে তেখেত এগৰাকী অতি অভিজ্ঞ সম্পাদক, লেখক, উপন্যাসিক আৰু শিশু সাহিত্যিক। ইতিমধ্যে জয়ন্ত মাধৱ বৰাই তেখেতৰ সাহিত্য কীৰ্তিৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছে। তেওঁৰ উপন্যাস মৰিয়া হোলাৰ কাৰণে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিলে।